Good morning students. আজি আমি আলোচনা কৰিম এটম চেপ্টাৰটোৰ বিষয়ে। চেপ্টাৰটোৰ টপিক কি কি আছে আমি এবাৰ চাওঁ। প্ৰথম আহিব ইন্ট্ৰোডাকশ্যন। ইন্ট্ৰোডাকশ্যনত আমি চাম পৰমাণু কি আৰু তাৰ কিছুমান থিওৰিৰ বিষয়ে আমি আলোচনা কৰিম। তাৰপিছত আহিব ৰাদাৰফৰ্ড এক্সপেৰিমেণ্ট, নেক্সট আহিব ব'ৰছ এটমিক মডেল, নেক্সট আহিব স্পেক্ট্ৰাম চিৰিজ অফ হাইড্ৰজেন এটম আৰু লগতে আমি কিছুমান প্ৰব্লেম চেপ্টাৰটোত ডিছকাছ কৰিম। প্ৰথমে আহিছোঁ এটম কি হয় তালৈ। এতিয়া এটম এটা কি হয় যে যদি এটা পদাৰ্থ আমি ভাঙি গৈ থাকোঁ তেতিয়াহ'লে তাৰ যিটো ক্ষুদ্ৰতম অংশ হ'ব আৰু তাতকৈ আমি বেছি ভাঙিব নোৱাৰোঁ, যিটো অবিভাজ্য ক্ষুদ্ৰতম অংশ তাক কি কোৱা হ'ব, পৰমাণু বা এটম বুলি কোৱা হ'ব। এতিয়া জন ডেল্টন এজন চাইণ্টিষ্টে 1805 চনত এটমৰ ওপৰত এটা থিয়ৰী আগবঢ়াইছিলে, যিটো কোৱা হৈছিলে যে ডেল্টনৰ পাৰমাণৱিক তত্ত্ব বুলি নাম দিয়া হৈছিলে। আৰু সেই থিয়ৰীটোৰ মতে কি হয় যে সকলোবিলাক পদাৰ্থ কি হয় এটমেৰে গঠিত হয়। তেওঁ লগতে কৈছিলে যে যদি আমি এটা এলিমেণ্ট লওঁ, যে আমি যেনিবা গোল্ড ফইল লৈছোঁ, গোল্ড ফইলটোত এলিমেণ্ট কি থাকিব, অকল গোল্ড এলিমেণ্ট থাকিব, তেতিয়াহ'লে সেই গোল্ড এলিমেণ্টবিলাকৰে প্ৰতিটোৰে মাছ কি হ'ব, আইডেণ্টিকেল হ'ব। প্ৰতিটোৰে মাছ ইটো সিটোৰ লগত আইডেণ্টিকেল, অৰ্থাৎ এটাৰ মাছ বোলে 300, এটাৰ বোলে 200, সেনেকুৱা নহয়, চবৰে মাছ একেটাই হ'ব। আৰু যদি ডিফাৰেণ্ট এলিমেণ্ট লওঁ তেতিয়াহ'লে মাছবিলাক কি হ'ব, ডিফাৰেণ্ট হ'ব। যেনিবা আমি গোল্ড ফইল ল'লোঁ আৰু লগতে আমি ল'লোঁ কোল, যিটো মানে কাৰ্বনৰ পৰা বনোৱা কয়লা, যিটো কোল, সেইটো লৈছোঁ, তেতিয়াহ'লে কি হ'ব যে গোল্ড ফইলত গোল্ডৰ মাছ যিমান হ'ব ঠিক তেনেদৰে কয়লাৰ মাছ একে নহয়। তাৰমানে ডিফাৰেণ্ট এলিমেণ্টত কয়লা থকা কাৰ্বনবিলাকৰ মাছ একে নহয়, তাৰমানে কি হয় ডিফাৰেণ্ট এলিমেণ্টত মাছবিলাক কি হ'ব, ডিফাৰেণ্ট হ'ব। এই তত্ত্বটো কোনে দিছিলে, ডেল্টনে দিছিলে, যাক কোৱা হয় ডেল্টনছ এটমিক থিয়ৰী বা ডেল্টনৰ পাৰমাণৱিক তত্ত্ব। তাৰপাছত আহিছোঁ থমছন মডেললৈ। এইটো মডেল আগবঢ়াইছিলে 1898 চনত। আৰু এই মডেলটোৰ মতে কি হয় যে যিখিনি আমাৰ পজিটিভ চাৰ্জ থাকে সেই পজিটিভ চাৰ্জখিনি বা প্ৰটনখিনি কি হৈ যায়, পজিটিভ চাৰ্জখিনি কি বুলি কোৱা হৈছে, সুষমভাৱে এটমটোত বিস্তৃত হৈ থাকে বুলি কোৱা হৈছে বা ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট হৈ থাকে বুলি কোৱা হৈছে। আৰু যিখিনি তোমাৰ নিগেটিভ চাৰ্জ থাকিব সেইখিনি কি হ'ব যে তৰমুজ এটাত যিদৰে চিটখিনি থাকে তেনেদৰে কি হ'ব, এনেকৈ য'ত ত'ত এনেকৈ ডিষ্ট্ৰিবিউট হৈ থাকিব। লগতে কোৱা হৈছিলে যে যিখিনি পজিটিভ চাৰ্জ আছে, যিখিনি সুষমভাৱে বিস্তৃত পজিটিভ চাৰ্জ আছে, সেই চাৰ্জখিনি কাৰ সৈতে সমান হ'ব, যিখিনি নিগেটিভ চাৰ্জ আছে তাৰ সৈতে সমান হ'ব। গতিকে এই মডেলটোৰ মতেও এটম এটা নিউট্ৰেল বুলি কোৱা হৈছিলে। কিন্তু যিহেতু আমি জানো যে আমি এতিয়া বৰ্তমানলৈকে পঢ়িবলৈ পাইছোঁ যে নিউক্লিয়াছ এটা কি হয় যে বা পজিটিভ চাৰ্জ পাৰ্টিকলখিনি এটমটোৰ ওপৰত থাকে, মাজভাগত থাকিব, আৰু ইলেক্ট্ৰনখিনি কি থাকিব, সেই নিউক্লিয়াছৰ চাৰিওফালে নিউক্লিয়াছত চাৰাউণ্ড হৈ থাকিব। গতিকে কি হৈছিলে যে থমছনৰ মডেলটো ডিছকাৰ্ড কৰা হৈছিলে। এতিয়া থমছনৰ মডেলৰ পিছত আহিছে ৰাদাৰফৰ্ড এক্সপেৰিমেণ্ট, যিটো কোৱা হয় গিগাৰ এণ্ড মাৰ্কছন এক্সপেৰিমেণ্ট বুলি কোৱা হয়। ৰাদাৰফৰ্ড এক্সপেৰিমেণ্টত ৰাদাৰফৰ্ডে কি কৰিছিলে যে তেওঁ এখিনি ৰেডিঅ'এক্টিভ ছাবষ্টেঞ্চ লৈছিলে আৰু তাৰ পৰা আলফা পাৰ্টিকলখিনি ওলাই যাবলৈ দিছিলে। আলফা পাৰ্টিকুলত এতিয়া চাৰ্জ কিমান বুলি যদি কোৱা হয় তেতিয়াহ'লে তাৰ চাৰ্জ কিমান হ'ব, পজিটিভ চাৰ্জ কিমান হ'ব, 2 আহিব, তাৰমানে 2+ পজিটিভ হ'ব। আৰু যিটো গোল্ড ফইল হ'ব, গোল্ড ফইলৰ কিমান আহিব, এটমিক নাম্বাৰ 79 আহিব, তাৰমানে তাৰ চাৰ্জ কিমান হ'ব, প্ৰটন কিমান থাকিব, 79টা প্ৰটন থাকিব আৰু 79টা ইলেক্ট্ৰন থাকিব। এতিয়া তেওঁ প্ৰথমতে কি কৰিছিলে যে ৰেডিঅ'এক্টিভ ছাবষ্টেঞ্চ এটাৰ পৰা আলফা পাৰ্টিকল এইখিনি কি কৰিছিলে, গোল্ড ফইল এখনত কৰিবলৈ দিছিলে। আৰু গোল্ড ফইলখনে যিখিনি পাৰ্টিকল স্কেটাৰ কৰিব সেইখিনি কি কৰিছিলে, এখন স্ক্ৰীণত ডিটেক্ট কৰিছিলে। সেই স্ক্ৰীণখন কিহেৰে বনোৱা আছিলে, জিংক ছালফাইড স্ক্ৰীণ আছিলে। ৰাদাৰফৰ্ডে এক্সপেৰিমেণ্টটোৰ পৰা কি অবজাৰ্ভ কৰিছিলে যে বেছিভাগ আলফা পাৰ্টিকলে পোনে পোনে গোল্ড ফইলখনৰ মাজেৰে পাৰ হৈ গুচি যায়। খুব কম পৰিমাণৰ আলফা পাৰ্টিকলেহে কি হয় যে নিজৰ পাথৰ পৰা বিচ্যুতি ঘটায় বা সিহঁতে কি কৰে, স্মল এংগল বনাই নিজৰ পাথটোৰ পৰা আঁতৰি যায়। আৰু যিখিনি আলফা পাৰ্টিকল নিউক্লিয়াছৰ বহুত ওচৰেৰে গৈছিল, এতিয়া এই আলফা পাৰ্টিকলখিনি নিউক্লিয়াছৰ বহুত ওচৰেৰে গৈছিল এইখিনি, তেতিয়াহ'লে সি কি কৰিব যে এটা 90 ডিগ্ৰীকৈ ডাঙৰ কোণ গঠন কৰি ডেভিয়েশ্যন ঘটায় বা সিহঁতে কি হয় নিউক্লিয়াছৰ পৰা আঁতৰি গুচি যায়। এতিয়া 8000টা আলফা পাৰ্টিকুলৰ ভিতৰত অকল এটা আলফা পাৰ্টিকুলহে যিটো দিশত আহিছিলে সেই দিশটোৰে ঘূৰি যায়। এতিয়া এইখিনি অবজাৰভেশ্যনৰ পৰা ৰাদাৰফৰ্ডে ৰিজাল্ট কি পাইছিলে যে বেছিভাগ আলফা পাৰ্টিকুলে পোনে পোনে গোল্ড ফইলখনৰ মাজেৰে পাৰ হৈ গৈছে, মানে কি এটমটোৰ ভিতৰত বেছিভাগ জেগা খালী থাকিব লাগিব, অৰ্থাৎ সেই আলফা পাৰ্টিকলখিনিক বাধা দিবলৈ এটমটোৰ ভিতৰত বেলেগ একো নাই। গতিকে কি হৈছে যে আলফা পাৰ্টিকলখিনি পোনে পোনে পাৰ হৈ গৈছে, সেইটো এটা ৰিজাল্ট পাইছিলে। তাৰপিছতে ছেকেণ্ড ৰিজাল্টটো তেওঁ পাইছিলে যে কি খুব কম পৰিমাণৰ আলফা পাৰ্টিকল ডেভিয়েশ্যন হৈছে, মানে কি এতিয়া এই পাৰ্টিকলখিনি অকণমান খুব কম পৰিমাণে ডেভিয়েশ্যন হৈছে, মানে কি যে সিহঁতক কি কৰিছে, সেই নিউক্লিয়াছটোৱে ৰিপেল কৰিছে বা বিকৰ্ষিত ফ'ৰ্চৰ কাৰণে বা ফ'ৰ্চ অফ ৰিপালচনৰ কাৰণে সিহঁতে কি হৈছে, বিচ্যুত হৈ গৈছে বা ডেভিয়েশ্যন হৈ আঁতৰি গৈছে। তাৰপাছতে মাত্ৰ 8000টা টোটেল 8000টা আলফা পাৰ্টিকুলৰ ভিতৰত অকল এটা আলফা পাৰ্টিকল অহাৰ দিশে উভতি গৈছে, মানে কি হ'ব লাগিব যে আলফা পাৰ্টিকলটো কি হয়, পজিটিভ চাৰ্জ হয় 2+, তাৰ চাৰ্জৰ পজিটিভ চাৰ্জ 2 আছে, আৰু যিটো আমাৰ গোল্ড ফইল আছে, গোল্ড ফইলৰ প্ৰটনৰ সংখ্যা কিমান, 79টা প্ৰটন আছে। এতিয়া
যিহেতু আলফা পাৰ্টিকলখিনি অহাৰ দিশতে উভতি গৈছে, তাৰমানে কি হয় যে 8000টা আলফা পাৰ্টিকলৰ ভিতৰত মাত্ৰ এটাহে অহাৰ দিশত কি হৈছে, সি উভতি গৈছে। তাৰমানে কি যে বেছিভাগ জেগাই এটমটোৰ পৰা খালী, অৰ্থাৎ যিটো পজিটিভ চাৰ্জ আছে, যিখিনি পজিটিভ চাৰ্জ আছে, যিখিনি পজিটিভৰ চাৰ্জৰ কাৰণে সেই আলফা পাৰ্টিকলটো উভতি গুচি গৈছে, সেই পজিটিভ চাৰ্জখিনি বহুত কম জেগা আগুৰি আছে বুলি কোৱা হৈছে, আৰু সেই কম জেগাখিনি কি বুলি কোৱা হৈছে, নিউক্লিয়াছ বুলি কোৱা হৈছে। গতিকে এইখিনি পালোঁ আমি ৰাদাৰফৰ্ডৰ ৰিজাল্ট, এক্সপেৰিমেণ্টৰ ৰিজাল্ট। এতিয়া যদি স্কেটাৰিং এংগল আৰু নাম্বাৰ অফ পাৰ্টিকলছ যিখিনি স্কেটাৰ্ড হৈছিলে সেইখিনিৰ মাজত যদি আমি গ্ৰাফটো ড্ৰ কৰোঁ, তেতিয়াহ'লে গ্ৰাফটো আমি কেনেকুৱা ধৰণৰ পাম, এনেকুৱা ধৰণৰ এটা কাৰ্ভ লাইন পাম। অৰ্থাৎ স্কেটাৰিং এংগল মানে কি, তোমালোকে এবাৰ মন কৰা যে পাৰ্টিকলটো কেনেকৈ যাব লাগিছিলে, এইটো ডাইৰেকশ্যনত যাব লাগিছিলে, হয়নে? কিন্তু ই কি হৈছে, ডেভিয়েশ্যনে কোনটো ডাইৰেকশ্যনত গুচি গৈছে, এইটো ডাইৰেকশ্যনত গুচি গৈছে। এতিয়া এই যে এংগলটো যিটো ডাইৰেকশ্যনত সি যাব লাগিছিলে সেইফালে নগৈ পোনে পোনে যাব লাগিছিলে, ষ্ট্ৰেট লাইনৰ মুখ কৰিব লাগিছিলে, সেইফালে নগৈ যে এটা ডেভিয়েশ্যন এটা ঘটিছে, সেই যিটো এংগলৰ ডেভিয়েশ্যন ঘটিছে সেইটোক কোৱা হ'ব স্কেটাৰিং এংগল বুলি কোৱা হ'ব। এতিয়া যিহেতু আমি জানো যে নিউক্লিয়াছটোৱে বহুত কম জেগা আগুৰি থাকে, ৰিজাল্টত আমি পালোঁ যে ৰাদাৰফৰ্ডৰ এক্সপেৰিমেণ্টৰ ৰিজাল্টত আমি পালোঁ যে নিউক্লিয়াছটোৱে বহুত কম জেগা আগুৰি থাকে। তাৰমানে কি হয় যে যিখিনি আলফা পাৰ্টিকল নিউক্লিয়াছৰ বহুত বেছি ওচৰেৰে যাব, সেইখিনিয়েহে ডাঙৰ এংগল বনাব, অৰ্থাৎ অপটিউচ এংগল বনাব বুলি আমি পাইছিলোঁ যে এই পাৰ্টিকলটো নিউক্লিয়াছৰ ওচৰেৰে গৈছে, গতিকে সি এটা অপটিউচ এংগল বনাইছে। আকৌ এই পাৰ্টিকলটো কি হৈছে, হেড টু হেড কলিজন হ'বলৈ গৈ আছে, নিউক্লিয়াছৰ পৰা চেণ্টাৰত পৰা ডাইৰেক্ট খুন্দা মাৰিবলৈ গৈ আছে, গতিকে সি কি কৰিছে 180 ডিগ্ৰী এংগল বনাই আঁতৰি গৈছে। অৰ্থাৎ যিখিনি পাৰ্টিকল নিউক্লিয়াছৰ বহুত ওচৰেৰে যাব সিহঁতিহে কি হ'ব, ডাঙৰ এংগল বনাব, আৰু সেই পাৰ্টিকলখিনিৰ সংখ্যা বহুত কম হ'ব, কাৰণ আমি পাইছোঁ যে বেছিভাগ পাৰ্টিকলে কি হৈ যায়, ষ্ট্ৰেট লাইনেদি মুভ কৰে। গতিকে আমি লিখিছোঁ যে এজ দি এংগল অফ ডেভিয়েশ্যন ইনক্ৰিজেছ লিষ্ট নাম্বাৰ অফ পাৰ্টিকল স্কেটাৰ্ড বুলি লিখা হৈছে। তাৰপিছত সেইটোৱে কি মিন কৰিলে, এই লাইনটোৱে কি মিন কৰিলে যে তাৰমানে লিষ্ট নাম্বাৰ অফ পাৰ্টিকল স্কেটাৰ্ড মানে কি, যে ডেভিয়েশ্যন যদি বাঢ়ি যায় কম পৰিমাণৰ পাৰ্টিকল স্কেটাৰ হ'ব। তোমালোকে ফিগাৰটোৰ পৰা মন কৰা যে এইফালে স্কেটাৰিং এংগল বাঢ়ি গৈ আছে, তাৰমানে অপটিউচ এংগল তোমাৰ লাহে লাহে ডাঙৰ হৈ গৈ আছে, 180 ডিগ্ৰী হৈ পেলাই গৈ আছে, তেতিয়া কি হ'ব, নাম্বাৰ অফ পাৰ্টিকল যিখিনি স্কেটাৰ্ড হৈছিলে সেইখিনি কম পৰিমাণে হ'ব। আমি জানো যে 8000ৰ ভিতৰত অকল এটা পাৰ্টিকলহে ৰিবাউণ্ড হয়, তাৰমানে সেই পাৰ্টিকলটোৱে কিমান এংগল বনাব, সি এতিয়া 180 ডিগ্ৰী এংগল বনায়, তাৰমানে স্কেটাৰিং এংগল তাৰ কিমান 180 ডিগ্ৰী, পাৰ্টিকল কেইটা এটা, হয়নে? গতিকে আমি পাইছোঁ যে যদি স্কেটাৰিং এংগলটো ডাঙৰ হৈ গৈ থাকে তেতিয়াহ'লে নাম্বাৰ অফ পাৰ্টিকল যিখিনি স্কেটাৰ্ড হৈছিলে সেইখিনি কম হৈ গৈ থাকিব। এতিয়া গতিকে আমি পালোঁ যে ডেন্স পাৰ্ট যিখিনি এটমৰ ভিতৰত যিখিনি ডেন্স পাৰ্ট হ'ব সেইখিনি বহুত বেছি স্মল হ'ব, আৰু সেইটোকে কি বুলি কোৱা হৈছে, নিউক্লিয়াছ বুলি কোৱা হৈছে, আৰু যাৰ কাৰণে এই পাৰ্টিকলটো কি হৈছে, ৰিবাউণ্ড হৈছে বা 180 ডিগ্ৰী স্কেটাৰ এংগল কৰি সি কি কৰিছে, বেক হৈ গুচি গৈছে। গতিকে এইখিনি আছিলে ৰাদাৰফৰ্ডৰ এক্সপেৰিমেণ্টৰ ৰিজাল্ট। এতিয়া আহিছোঁ নেক্সট টপিকটোলৈ। নেক্সট টপিকটো হৈছে ইম্পেক্ট পেৰামিটাৰ। তোমালোকে ফিগাৰটোলৈ মন কৰা, এইটো আমি লৈছোঁ কি, গ'ল্ডৰ নিউক্লিয়াছটো বুলি লৈছোঁ, অৰ্থাৎ ইয়াত কি থাকিব, প্ৰটনখিনি থাকিব আৰু নিউট্ৰন থাকিব। এতিয়া প্ৰটন বুলি ক'লে গ'ল্ডৰ প্ৰটন কেইটা আহিব, 79টা প্ৰটন, আৰু এইখিনি আমি কি লৈছোঁ, আলফা পাৰ্টিকল লৈছোঁ, আৰু আলফা পাৰ্টিকলখিনিত প্ৰটন কিমান থাকিব, 2টা থাকিব। এতিয়া গতিকে কি হ'ব যে ইয়াত কুলম্বৰ সূত্ৰটো এপ্লাই হ'ব, যে যিহেতু এইটো তোমাৰ পজিটিভ চাৰ্জ আৰু প্ৰটনখিনি আলফা পাৰ্টিকলখিনি পজিটিভ চাৰ্জ, গতিকে কি হ'ব যে ইয়াত ফ'ৰ্চ অফ ৰিপালচনে কাম কৰিব। এতিয়া তোমালোকে এইখিনি আলফা পাৰ্টিকল আৰু এইখিনি দূৰৰ আলফা পাৰ্টিকলখিনিলৈ মন কৰা, ইহঁতৰ কি হৈছে যে নিউক্লিয়াছৰ চেণ্টাৰৰ পৰা ইহঁতলৈ ডিষ্টেঞ্চটো বহুত বেছি হৈ আছে, যাৰ কাৰণে কি হ'ব যে এই নিউক্লিয়াছটোৱে ইহঁতৰ ওপৰত ফ'ৰ্চ এপ্লাই নকৰে বা ফ'ৰ্চ অফ ৰিপালচন নহয়, যাৰ কাৰণে ইহঁতে কি হৈছে, যিটো বাটেৰে আহিছিলে একেটা দিশতে সি গৈ থাকিব। তাৰপাছতে তোমালোকে এইখিনি আৰু এইখিনি পাৰ্টিকল মন কৰা, ইহঁতৰ কি হৈছে যে যিহেতু ইহঁতৰ ডিষ্টেঞ্চটো অলপ কম হৈ গৈছে, আমি কি জানো যে কুলম্বৰ সূত্ৰটোৰ মতে কি হৈছে, ফ'ৰ্চ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ডিষ্টেঞ্চ স্কোৱাৰ, ডিষ্টেঞ্চটো কম হৈ যোৱাৰ কাৰণে কি হৈ গৈছে, ইহঁতৰ মাজত ৰিপালচন ফ'ৰ্চটো বাঢ়ি গৈছে, আৰু যাৰ কাৰণে এই নিউক্লিয়াছটোৱে সিহঁতক কি কৰিছে, এটা স্মল এংগল কৰি ডেভিয়েট কৰি দিছে। তাৰপাছতে আকৌ এইখিনি আলফা পাৰ্টিকললৈ মন কৰা, ইহঁতৰ মাজত কি হৈছে, যিটো তোমাৰ ডিষ্টেঞ্চ সেইখিনি আৰু বেছি কমি গৈছে, যাৰ কাৰণে ইহঁতৰ বিচ্যুতি কোণটো বা স্কেটাৰিং এংগলটো বহুত বেছি ডাঙৰ হৈ গৈছে বা 90 ডিগ্ৰীতকৈ ডাঙৰ হৈ গৈছে। এতিয়া আকৌ এইটো পাৰ্টিকললৈ মন কৰা, এই পাৰ্টিকলটোত কি হ'ব যে ই হেড টু হেড কলিজন হ'বলৈ আহিছিলে, পূৰা চেণ্টাৰত খুন্দিয়াবলৈ আহিছিলে নিউক্লিয়াছটো, গতিকে ই কি হ'ব যে ইহঁতৰ মাজত ফ'ৰ্চৰ ৰিপালচনটো চবতছে বেছি হ'ব, যাৰ কাৰণে সি বেক হৈ গুচি গৈছে বা ৰিবাউণ্ড হ'ব বুলি আমি ক'ব পাৰোঁ। গতিকে এতিয়া আমি চাব পাৰোঁ যে যিমানেই আমাৰ এই ডিষ্টেঞ্চটো পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চটো বাঢ়ি গৈ থাকে, সিমানেই বিচ্যুতৰ
যেটো আমাৰ বা ডেভিয়েশনৰ যেটো ইম্প্যাক্ট তো কম হৈ গৈ থাকে তাৰ মানে যিমানে ইম্প্যাক্ট প্যাৰামিটাৰটো কমিব এটো যিমানে এই ডিসটেন্স পারপেন্ডিকুলার ডিসটেন্সটো কমি যাব সিমানে ডেভিয়েশন বেছিকে হ'ব আৰু এই পারপেন্ডিকুলার ডিসটেন্সটোকে এতিয়া আমি কি বুলি কম ইম্প্যাক্ট প্যাৰামিটাৰ বুলি ক'ব পাৰো গতিকে ইয়াত লিখা হৈছে ইট ইজ দি পারপেন্ডিকুলার ডিসটেন্স বিটুইন দি ডাইৰেকশন অফ এপ্ৰোচিং আলফা পাৰ্টিকল এণ্ড দি সেন্টাৰ অফ দি নিউক্লিয়াছ তাৰ মানে এপ্ৰোচিং আলফা পাৰ্টিকল মানে এই আলফা পাৰ্টিকলটো এনেকৈ যাব লাগিছিলে হয়নে এপ্ৰোচ হৈছিলে এইটো ডাইৰেকশ্যন এপ্ৰোচ হৈছিলে এতিয়া ইয়াৰ পৰা সেই সেন্টাৰ অফ নিউক্লিয়াছলৈ যিমান ডিসটেন্স পারপেন্ডিকুলার ডিসটেন্স সেই ডিসটেন্সটোকে কোৱা হ'ব ইম্প্যাক্ট প্যাৰামিটাৰ বুলি কোৱা হ'ব এতিয়া আহিছো ডিসটেন্স অফ ক্লোজেষ্ট এপ্ৰোচ কি হয় তালৈ এতিয়া এইটো আলফা পাৰ্টিকল তোমালোকে মন কৰা এই আলফা পাৰ্টিকলটো এফালে আহি আছে ইহঁতৰ মাজত ডিসটেন্সটো কমটি হৈ গ'ল ডিসটেন্সটো কম হৈ যোৱাৰ কাৰণে কি হ'ব যে ফোৰ্স অফ ৰিপালশনটো সবতছে বেছি হ'ল এতিয়া ফোৰ্স অফ ৰিপালশনটো বেছি হৈ যোৱা মানে কি এই আলফা পাৰ্টিকললে এটা নিৰ্দিষ্ট বেগত আহি আছিল হয়নে বেগটো আহি আছিল এতিয়া যিমানেই সেই ফোৰ্স অফ ৰিপালশনটো যিমানেই সেই ওচৰ স্পীডৰ সিমানেই ফোৰ্স অফ ৰিপালশনটো বাঢ়ি গৈ থাকিব নহয় গতিকে কি হ'ব তাৰ বেগটো পাৰ্টিকলটোৰ বেগটো কমি কমি আহি থাকিব অৰ্থাৎ যদি দূৰত থাকোতে কাইনেটিক এনাৰ্জি বেছি আছিল ইমান ডখৰমান পাওঁতে তাৰ কি হৈ যাব কাইনেটিক এনাৰ্জি একেবাৰে জিৰ' হৈ যাব কাৰণ কি হৈ যায় এই ডখৰত পাওঁতে তাৰ ভেলোচিটি জিৰ' হৈ গ'ল এতিয়া ল অফ কনজাৰ্ভেশ্যন অফ এনাৰ্জিৰ পৰা আমি কি পাইছিলো যে কি হৈ থাকে এনাৰ্জিটো কনষ্টেন্ট হৈ থাকে হয়নে গতিকে ইয়াত কাইনেটিক এনাৰ্জি জিৰ' হোৱা মানে ইয়াত কে বস্তুটোৰ পটেনশিয়াল এনাৰ্জি আছে বা আলফা পাৰ্টিকলটোৰ পটেনশিয়াল এনাৰ্জি আছে আৰু সেই পটেনশিয়াল এনাৰ্জিটোৱে কাৰণে কি হ'ব পিছত যেতিয়া পাৰ্টিকলখিনি এনেকৈ মুভ হৈ গুচি যাব বেক হৈ গুচি যাব তেতিয়া কি হ'ব যে সেই পটেনশিয়াল এনাৰ্জিটো আকৌ কাইনেটিক এনাৰ্জিলৈ কনভাৰ্ট হৈ গুচি যাব এতিয়া এই যে গুচি গ'ল সেইটো কাৰ কাৰণে হ'ল যে ফোৰ্স অফ ৰিপালশনৰ মাজেৰে হ'ল বুলি আমি ক'ব পাৰোঁ এতিয়া এই ডিসটেন্সৰ চোৱা যিখিনি ডিসটেন্সৰ পৰা হি বেক হৈ গুচি গৈছে সেই ডিসটেন্সৰ লগে সেন্টাৰৰ পৰা সেইখিনি কোৱা হ'ব ডিসটেন্স অফ ক্লোজেষ্ট এপ্ৰোচ বুলি কোৱা হ'ব তাৰ মানে আমি ক'ব পাৰো যে ইট ইজ দি মিনিমাম ডিসটেন্স বিটুইন আলফা পাৰ্টিকল এণ্ড সেন্টাৰ অফ নিউক্লিয়াছ জাস্ট বিফোৰ ইট ৰিফ্লেক্ট বেক বাই 180 ডিগ্ৰী জাস্ট হি ৰিফ্লেক্ট যেতিয়া হৈছে ৰিফ্লেক্ট হোৱাৰ আগমুহূৰ্তলৈকে যিখিনি ডিসটেন্স হ'ল সেন্টাৰৰ পৰা সেই ডিসটেন্সকে কোৱা হৈছে ডিসটেন্স অফ ক্লোজেষ্ট এপ্ৰোচ এতিয়া ৰাদাৰফৰ্ডে ইম্প্যাক্ট প্যাৰামিটাৰ আৰু স্কেটাৰিং এংগলৰ মাজত ৰিলেশ্যন উলিয়াইছিলে সেই ৰিলেশ্যনটো হৈছে এইটো যেটো ইম্প্যাক্ট প্যাৰামিটাৰ হেতুক আমি অসমীয়াত কওঁ সংঘাত পাছল বুলি ক'ব পাৰো এতিয়া সেই ইম্প্যাক্ট প্যাৰামিটাৰটো বি ৰে আমি হুচাইছো আৰু তাৰ কাৰণে আমি যেটো ফৰ্মুলা পাইছিল ফৰ্মুলাটো কি আছিল 1/4πε0 z(e²) cot θ/2 ডিভাইডেড বাই ই কি হয় ই হৈছে এনাৰ্জি অফ আলফা পাৰ্টিকল এতিয়া যদি b0 হয় অৰ্থাৎ ইম্প্যাক্ট প্যাৰামিটাৰটো একেবাৰে নাই তাৰ মানে এইটো ডাইৰেকশ্যনত আহিছে বুলি লৈছো b0 এইটো ডাইৰেকশ্যন কি হৈছে b টো 0 হৈ আছে কাৰণ সেন্টাৰটো সেন্টাৰ আছে ইয়াৰ সেন্টাৰত খুন্দা মাৰিবলৈ বুলি আহিছে গতিকে সেন্টাৰৰ পৰা ডিসটেন্স ইয়ালৈকে কিমান হ'ব 0 হ'ব b যদি 0 হয় তেতিয়াহলে এই ফৰ্মুলাটোৰ পৰা আমি কি পাওঁ যে থিটা কিমান পাম এই ফৰ্মুলাটো যদি আমি b0 প্লেস কৰো তেতিয়াহলে আমি থিটা কিমান পাম থিটাৰ ভ্যালু পাম আমি 180 ডিগ্ৰী তাৰ মানে আমি কি পালো যে যেটো আলফা পাৰ্টিকল হেড টু হেড কলিজন হ'বলৈ আহিছিলে অৰ্থাৎ এই আলফা পাৰ্টিকলটো হেড টু হেড কলিজন হ'বলৈ আহিছিলে গতিকে ইয়াত কি পাইছো আমি বি যেটো ইম্প্যাক্ট প্যাৰামিটাৰ বা সংঘাত পাছল হেতু আমি কি পাইছো 0 পাইছো 0 সংঘাত পাছল 0 হোৱা মানে কি আমি কি কৈছিলো যে যিমানে সেই বি টু বা যিমানে সেই ডিসটেন্সটো বাঢ়ি যাব সিমানে বিস্ফোটৰ যেটো টেন্ডেন্সি হেতু কমি কমি গৈ থাকিব গতিকে কি হৈছে ইয়াত সংঘাত পাছলটো সবতছে কম হোৱা মানে কি তাত সংঘাত যেটো আমাৰ বিস্ফোট হোৱা যেটো স্কেটাৰিং এংগল হেতু সবতছে ম্যাক্সিমাম হ'ব বুলি আমি ক'ব পাৰো যেটো আমাৰ কি হৈছে বেক হৈ গুচি যাবলৈ যেটো এংগল লাগিব হেতু গতিকে তুমি কিমান পাইছো 180 ডিগ্ৰী বুলি আমি পাইছো গতিকে আমি লিখিছো দ্যাট ইজ হেড অন হেড কলিজন কমা b = 0 and theta = 180 ডিগ্ৰী যদি হেড অন হেড কলিজন হ'বলৈ হয় পুৰা সেন্টাৰটো খুনা মাৰিবলৈ বুলি আহে আলফা পাৰ্টিকলটোৱে তেতিয়াহলে হেতু আমি হেড অন হেড কলিজন বুলি ক'ম আৰু তেতিয়া কি হ'ব সংঘাত পাছল আমি কিমান পাম 0 পাম আৰু সেই ক্ষেত্ৰত কি হ'ব থিটাটো কি হ'ব 180 ডিগ্ৰী হ'ব গতিকে হি ৰিফ্লেক্ট বেক হৈ গুচি যাব ভিডিঅ'টোৰ পৰা যদি কিবা নুবুজা বস্তু আছে বা কিবা যদি ডাউট আছে তেতিয়াহলে কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰি জনাব পাৰা